ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 8ত থকা ওমেন ইন স্পেচ নামৰ এই লেচনটোৰ কুৱেশ্যন আনচাৰসমূহ সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। আৰু ইয়াতে 1 নম্বৰ এক্টিভিটিটোত দিয়া আছে যে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। অহা চাওঁ মানে আমি কিমানখিনিনো বুজি পালোঁ লেচনটো পঢ়ি। এইটো দিয়া আছে হুৱেৰ ৱাজ কল্পনা চাওলা বৰ্ণ। ইয়াৰ আনচাৰ তোমালোকে লিখিবা এট কাৰ্নাল ইন হাৰিয়ানা, মানে হ'ল এট কাৰ্নালত হৈছিল ইন হাৰিয়ানা, হাৰিয়ানাৰ কাৰ্নাল নামৰ ঠাইত। তাৰপিছত ভিটোত সুধিছিল হুৱেৰ ডিড কল্পনা চাওলা ষ্টাডি, মানে কল্পনা চাওলাই ক'ত ষ্টাডি কৰিছিল, অধ্যয়ন কৰিছিল, পঢ়িছিল। আনচাৰ তোমালোকে লিখিবা এট টেগোৰ বাল নিকেতন এট কাৰ্নাল। তেখেতে পঢ়িছিল ক'ত, টেগোৰ বাল নিকেতন এট কাৰ্নাল এণ্ড লেটাৰ, আৰু পাছত ক'ত এট পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজ ইন চণ্ডীগড়, চণ্ডীগড়ৰ পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত। তাৰপিছত চিটোত সুধিছিল হোৱাট ৱাজ কল্পনা চাওলাছ ড্ৰিম, মানে কল্পনা চাওলাৰ ড্ৰিমটো কি আছিল, সপোনটো কি আছিল। ইয়াৰ আনচাৰ তোমালোকে লিখিবা ফ্লাইং ইন স্পেচ ৱাজ হাৰ ড্ৰিম, মানে আকাশত উৰাটো তেখেতৰ সপোন আছিল, ড্ৰিম আছিল। ডিটোত সুধিছিল হোৱাই ডিড চি গ' টু দি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, কিহৰ বাবে তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। ইয়াৰ আনচাৰ তোমালোকে লিখিবা চি ৱেণ্ট টু দি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা টু পাৰ্চিউ হাৰ ড্ৰিম অফ ফ্লাইং ইন স্পেচ, মানে তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল কিহৰ কাৰণে, আকাশত উৰাৰ যিটো তেখেতৰ সপোন আছিল সেইটোক পাবৰ বাবে। তাৰপিছত ই কুৱেশ্যনটোত সুধিছিল হোৱাট ডাজ নাছা ষ্টেণ্ড ফৰ। এতিয়া নাছাৰ ফুল ফৰ্মটো লিখিব লাগে আমি। ইয়াৰ আনচাৰ তোমালোকে লিখিবা নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন বুলি। তাৰপিছত কুৱেশ্যন এফটোত সুধিছিল হাউ মেনি টাইমছ ডিড কল্পনা চাওলা গ' ইন টু স্পেচ, মানে কল্পনা চাওলাই স্পেচলৈ, মহাকাশলৈ কিমানবাৰ গৈছিল। ইয়াৰ আনচাৰ লিখিবা 2 টাইমছ। তাৰপিছত জিটোত সুধিছিল হাউ ডিড কল্পনা চাওলা ডাই, কেনেদৰে কল্পনা চাওলাৰ মৃত্যু হৈছিল। ইয়াৰ আনচাৰ লিখিবা কল্পনা চাওলা ডাইড ইন এ স্পেচ শ্বাটল এক্সিডেণ্ট, কল্পনা চাওলাৰ মৃত্যু হৈছিল এক স্পেচ শ্বাটল এক্সিডেণ্টত। তাৰপিছত তোমালোকৰ যিটো 2 নম্বৰ কুৱেশ্যন ইয়াতে দিয়া আছিল ইন দ্য লেচন ইউ ৰিড এবাউট ছাম ইম্পৰ্টেণ্ট ডেটছ এণ্ড নাম্বাৰ্ছ। কি কৈছে লেচনটোৰ কিছুমান কি কৰিছা তোমালোকে ইম্পৰ্টেঞ্চ, গুৰুত্বপূৰ্ণ তাৰিখ আৰু কিবা সংখ্যাৰ বিষয়ে পঢ়িছা। চি হুৱেডাৰ ইউ ৰিমেম্বাৰ হোৱাট ইটছ নাম্বাৰ ষ্টেণ্ডছ ফৰ। ইয়াত কিছুমান নাম্বাৰ দিয়া আছিল, ইয়াতে খালী ৰখা আছিল, মই লিখি দিছোঁ বাৰু ইয়াতে। চ' এই নাম্বাৰবোৰে প্ৰত্যেকটো নাম্বাৰে কিহক বুজায় সেইটো মনত আছে নে নাই বা সেইটো কথা সুধিছে ইয়াতে। ইয়াৰ লগত জড়িত থকা কথাবোৰ লিখিব লাগে। ইয়াত লিখা আছিলে প্ৰথমতে 1961। চ' ইয়াত লিখিব পাৰোঁ কল্পনা চাওলা ৱাজ বৰ্ণ, মানে কল্পনা চাওলাৰ জন্ম হৈছিল। তাৰপিছত 2003 ইয়াতে লিখিব পাৰোঁ কল্পনা চাওলা ৱেন ইন টু স্পেচ এগেইন ইন 2003। 2003 চনত কল্পনা চাওলাই পুনৰবাৰ মহাকাশলৈ গৈছিল। তাৰপিছত STS 87 এইটো দিয়া আছে, ইয়াত আমি লিখিব পাৰোঁ কল্পনা চাওলা ৱেন ইন টু স্পেচ দ্য ফাৰ্ষ্ট টাইম বাই দ্য কলম্বিয়া স্পেচ শ্বাটল STS 87, মানে কল্পনা চাওলাই প্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল STS যি 87 স্পেচ শ্বাটল আছিল। তাৰপিছত STS এইটো 107, এইটো আগৰটো আছিলে 87। এইটো হয় কল্পনা চাওলা ৱেন ইন টু স্পেচ ফৰ দ্য ছেকেণ্ড টাইম উইথ
STS 107 স্পেচ শ্যাটেল মানে ছেকেণ্ড বাৰৰ বাবে যাওঁতে মানে এইখন স্পেচ শ্যাটেলত গৈছিল STS 107 তাৰপিছত এক্টিভিটি নম্বৰ 3 দিয়া আছে মেক এ পোষ্টাৰ অফ কল্পনা চাওলা ফৰ ইয়ৰ ছায়েন্স এক্সিবিশ্যন ইন দ্য বক্স বিলো তলত এটা বক্স দিয়া আছে ইয়াতে আমাক লিখিব দিয়া আছিল কল্পনা চাওলাৰ বিষয়ে এটা পোষ্টাৰ লিখিব দিছে তুমি ধৰা দেখুৱাব লাগে ছায়েন্সৰ এটা অনুষ্ঠানত তাৰপিছত ইনক্লুড হাৰ চাইল্ডহুড ইনফৰমেশ্যন আৰু ইয়াত লিখোঁতে আমাৰ কি কৰিব দিছে এই পোষ্টাৰখন কল্পনা চাওলাৰ বিষয়ে লিখিম যিহেতু তেখেতৰ যি চাইল্ডহুড জীৱন মানে শিশুকালৰ সৰু কালৰ আগৰ সময়ৰ যি তথ্য সেইবোৰ ইনক্লুড কৰিব দিছে তাতে ভৰাব দিছে এণ্ড হাৰ ৱৰ্ক ডিটেইলছ আৰু তেখেতে কি কি কাম কৰিছিলে সেইবোৰ কথা ইন ইয়ৰ পোষ্টাৰ তোমাৰ পোষ্টাৰখনত ইয়াতে মই লিখি দিছোঁ চোৱা কল্পনা চাওলা দ্য ফাৰ্ষ্ট ওমেন এষ্ট্ৰনট অফ ইণ্ডিয়া প্ৰথমগৰাকী মহিলা এষ্ট্ৰনট হয় ইণ্ডিয়াৰ ভাৰতৰ বৰ্ণ ইন 1961 ইন কাৰ্ণাল হাৰিয়ানাৰ কাৰ্ণাল নামৰ ঠাইত 1961 চনত কি হৈছিল জন্ম হৈছিল তেখেতৰ তাৰপিছত ইয়াতে লিখি দিছোঁ সেয়া ধৰা ক'ত পঢ়িছিল ষ্টাডি এট টাগোৰ বাল নিকেতন এট কাৰ্ণাল এণ্ড লেটাৰ এট পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজ ইন চণ্ডীগড় এনেকৈ লিখিছোঁ তাৰপিছত ফ্লাইং ইন স্পেচ ৱাজ হাৰ ড্ৰিম আৰু তেখেতৰ যি সপোন আছিলে আকাশত উৰা সেইটো কথা লিখিছোঁ তাৰপিছত কল্পনা চাওলা ৱেন ইন টু স্পেচ দ্য ফাৰ্ষ্ট টাইম বাই দ্য কলম্বিয়া স্পেচ শ্যাটেল STS 87 প্ৰথম মহাকাশলৈ কোনখন বাহনেৰে গৈছিল সেইটো লিখি দিছোঁ মহাকাশ বাহন যান স্পেচ শ্যাটেল STS 87 তেনেকৈ লিখিছোঁ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা